আজি আমি আপোনালোকক সেই ধাননি পথাৰ বা ধান দুৱাৰ দৃশ্য দেখুৱাবলৈ পথাৰত উপস্থিত হোৱা নাই। তাৰ বিপৰীতে মই কেমেৰা সহযোগীক এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া চাওক খেতি মাটিত কেনেধৰণে ভূমাফিয়াই বৃহৎ বৃহৎ মাটি খান্দি গাঁতৰ সৃষ্টি কৰিছে আৰু যাৰ ফলত প্ৰাকৃতিক ভাৰসাম্যতা হেৰুৱাই পেলোৱাৰ সম্ভাৱনা এতিয়া দৃঢ় হৈ পৰিছে। ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত এনেকুৱা বহু স্থান আছে যিবোৰ স্থান আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিমৌ আঞ্চলিকৰ এটা গোটেই পৰিদৰ্শন কৰি আছে আৰু তেওঁলোকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি এই যিসকল মাটিৰ দালালিয়ে চল বা প্ৰলোভনেৰে মাটিৰ গৃহস্থক কেইটামান টকাৰ বিনিময়ত এই যিসমূহ খেতি পথাৰৰ মাটি ধ্বংস কৰি আহিছে তাৰ বিৰুদ্ধে তেওঁলোক সোচ্চাৰ হৈ উঠা দেখিবলৈ পোৱা গৈছে। আৰু এটা সজাতি দলে আহি আজি বিভিন্ন অঞ্চল তেওঁলোকে পৰিদৰ্শন কৰিছে। আমি তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ পৰা জানিব বিচাৰিম যে ডিমৌ অঞ্চলত দিনক দিনে মাটিৰ যিসমূহ দালাল বুলি কৈছোঁ তেওঁলোক বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। কি ক'ব এই মুহূৰ্তত? দুখ লাগিছে যেহেতু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষক যি মানৱ সমাজ আৰু এই মানৱ সমাজৰ দ্বাৰাই যে প্ৰাকৃতিক সম্পদসমূহ ধ্বংস হ'ব ধৰিছে তাক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। দীৰ্ঘদিনৰ পৰাই অসম চাহ জনজাতি ছাত্ৰ সন্থাই অবৈধ ভূমি খনন আৰু ভূমাফিয়াৰ বিৰুদ্ধে আমি মাত মাতি আছোঁ, স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। কিন্তু কালক্ৰমত আমি দেখিবলৈ পাওঁ যে বিভাগীয় কৰ্তৃপক্ষ হওক বা ৰাজহ চক্ৰৰ বিষয়া হওক বা বন বিষয়া তেওঁলোকে একেবাৰে নিমাতী কন্যাৰ সদৃশ থাকে। তেওঁলোকৰ ওচৰত সকলো তালিকা থাকে, ইচ্ছা কৰিলে সকলোখিনি বেন কৰিব পাৰে, কিন্তু নাই, তেওঁলোকে ইচ্ছা নকৰে। কাৰণ এইদৰে যদি কৰি থাকে প্ৰাকৃতিক সম্পদবোৰ আমাৰ হাতৰ পৰা নাইকিয়া হ'ব ধৰিছে আৰু এটা সময়ত ডাঙৰ দ পুখুৰীৰ সদৃশ বেলেগ একো আমি নাপাওঁ। ইতিমধ্যে অসম চৰকাৰে চাহ জনগোষ্ঠীয় লোকসকলক আচলতে মাটিৰ অধিকাৰ দিবৰ কাৰণে তৎপৰতা বৃদ্ধি কৰিছে, এটা সংশোধনী আইনৰ কথা চিন্তা কৰি আছে। তেনেস্থলত যদি চাহ জনগোষ্ঠীয় লোকসকলৰ ভূমিয়ে নাথাকে, পুখুৰী থাকে, কি অধিকাৰ পাব তেওঁলোকে? আৰু বিশেষকৈ ভূমাফিয়াসকলৰ টাৰ্গেট হৈছে এই সহজ সৰল দুখীয়া দৰিদ্ৰ অশিক্ষিত আমাৰ যিসকল নিৰক্ষৰ আছে চাহ জনগোষ্ঠীৰ লোকসকল, তেখেতসকলক টকাৰ প্ৰলোভন দি, মদৰ প্ৰলোভন দি আৰু বিভিন্ন ধৰণৰ প্ৰলোভন দি তেওঁলোকৰ দখলত থকা খেতি মাটিসমূহ, বাৰী মাটিসমূহ এইদৰে অবৈধভাৱে খনন কৰি যিটো মাটি খনন কৰিছে ভৱিষ্যতলৈ সেইটো পুত নাযায়, ভৱিষ্যতলৈ তাক ৰিকভাৰ কৰিব নোৱাৰা অৱস্থাত এটা খনন কৰিছে। গতিকে ই এটা খুব দুৰ্ভাগ্যজনক কথা। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু এটা সজাতি দলে আমি আজি অপাৰেশ্যনত আছোঁ। যিহেতু যিসমূহ মাটি ইতিমধ্যে খনন কৰিছে সেই মাটিসমূহ আমি স্পেচিফিক আমি লোকেশ্যনৰ সৈতে ট্ৰেছ কৰি আমি বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰিম যাতে এই মাটিবোৰ চিজ কৰিব লাগিব। কাৰণ যিজন গৃহস্থৰ আচলতে নিজৰ মাটিটোৰ প্ৰতি অলপো মৰম দয়া নাই, সেই মাটিটো তেখেতৰ অধিকাৰো নাই। আমি আৰু এটা কথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকীয়াই দিব বিচাৰিছোঁ ভূমাফিয়াসকলক, সাৱধান। চাহ অধিকৃত অঞ্চলত চাহ জনগোষ্ঠীৰ মাটিত আপোনালোকে জেচিবি ডাম্পাৰ নলগাব, নহ'লে কথা বেয়া হ'ব। ধন্যবাদ জনাইছোঁ। এটা কথা ক'ব লাগিব যে অতি সহজতে এই মাটিৰ ধন ঘটিবলৈ ওলাই আহিছে এতিয়া একাংশ ডিমৌ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ গাঁৱে ভূঞে মাটিৰ দালাল। এই ক্ষেত্ৰত কিন্তু বন বিভাগে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন সময়ত আমি দেখি আহিছোঁ যে দল সংগঠনসমূহে তেওঁলোকে স্মাৰক পত্ৰ বা তেওঁলোকক ইনফৰমেশ্যন দিয়ে যে ক'ত এনেধৰণে দুষ্ট চক্ৰই মাটি খান্দি আহিছে, কিন্তু তাৰ বিপৰীতে শিৱসাগৰ জিলা বন বিভাগেই হওক বা ডিমৌ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে হওক তেওঁলোকে ৰহস্যজনকভাৱে এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।